मैले शिरमा लगाएको चाहिँ सिनबन्दी, कानमा लगाएको चाहिँ चेप्टेसुन, नाकमा लगाएको चाहिँ फुली, घाँटीमा लगाएको पोते, अझै यो चाहिँ चोलो चौबन्दी, अनि यो पोतुकी, अनि फरिया। हुन्छ ধন্যবাদ। তুমি আজি কোনটো জাতিৰ জনজাতিৰ ড্ৰেছ পৰিধান কৰিছা? যে আজি গোৰ্খা সম্প্ৰদায়ৰ যি দেউচি খেলে তাৰ উপলক্ষে আজি এই সভাটো আয়োজন কৰিছে আৰু লগতে আমাৰ ডক্টৰ ভূপেন হাজৰিকা আৰু আমাৰ শিল্পী জুবিনদাৰ যি তাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি ইয়াৰ সকলো বিভিন্ন জনগোষ্ঠীৰ মাজত আমি হয় আজি সান্তালী জনগোষ্ঠী হিচাপে ইয়াতে থিয় দিছোঁ। আজি আমি বহুতো আমাৰ অলংকাৰ আছে, হয়তো সেইবিলাক আমি আমাৰ নাটনিৰ কাৰণে আজি পৰিধান কৰিব পৰা। তুমি যোনটো আজি সাজপাৰ পিন্ধি আহিছা, এইটো কোনটো জাতিৰ মানে সাজ পোছাক হয়? তুমি কি লগাইছা মানে সেইটো ক'বা নি অলপ? জোনবেৰী, ধন্যবাদ। তুমি কোনটো জনগোষ্ঠীৰ সাজপাৰ পৰিধান কৰিছা আজি? অসমীয়া। তুমি কি কি পিন্ধিছা? আৰু নমস্কাৰ, পোনপ্ৰথমতে আপোনাক আমাৰ গোৰ্খা টুডে 24x চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। প্ৰথমতে আপোনালোকৰ এই গোৰ্খা টুডে চেনেলটোক আমাৰ ইয়াৰ উদযাপন সমিতিৰ হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইমান দূৰ পৰা দুখ কষ্ট কৰি আহি দিছে। আমি আজি চাওক, আমি বিগত বছৰ দৰে প্ৰত্যেক বছৰ আমি দেউচি খেলোঁ কালী পূজাত, সেইটো দেউচিটো বিদায় দিওঁ, ঠিক আছে। তো এইবছৰ কি হ'ল, আমি প্ৰত্যেক বছৰ দৰে এইবছৰো আমি দেউচি বিদায় আয়োজন কৰিছোঁ, অনুষ্ঠানটো আয়োজন কৰিছোঁ। কিন্তু সৌভাগ্যক্ৰমে আমাৰ আজিৰ ঠিক 5 নৱেম্বৰ দিনা আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি। সেয়ে আমি তেখেতক একাঞ্জলি শ্ৰদ্ধাঞ্জলি আৰু আমাৰ প্ৰাণৰ শিল্পী কে ৰামথু জুবিনদা আমাৰ 1.5 মাহ আগত নাইকিয়া হৈছে। তো আমি তেখেতকো আমি আমাৰ সাংস্কৃতিক গোষ্ঠী হৈ আমি একাঞ্জলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। সেইকাৰণে এই অনুষ্ঠানটো আজি আয়োজন কৰিছিলোঁ আমি।